আপোনালোককে ধন্যবাদ দিব লাগিব যে ইমান ভিতৰুৱা অঞ্চলত সাধাৰণতে সংবাদ মাধ্যমৰ মানুহবিলাক আহিব নোখোজে। আপোনালোকে আহি যে এই নিউজটো কভাৰ কৰিব খুজিছে এইটো আমাৰ কাৰণে অতি আশাব্যঞ্জক আৰু বিশেষকৈ অৰবিন্দ যিখন নিকেতনৰ এই ছাত্ৰ ছাত্ৰীসকলৰ যিটো ৰিজাল্ট সেইটো আশাব্যঞ্জক মানে অতি ভাল লগা। মাতৃভাষা মাধ্যমৰ তেওঁলোকৰ যদিও বঙলা মাধ্যম মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ পৰা এই ধৰণৰ শিক্ষা আৰু বিশেষকৈ বঙলা মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে অসমীয়াত অনাৰ্ছ লেটাৰ পাই তেওঁলোকে ইয়াৰ পৰা আগবাঢ়ি গৈছে যে শিক্ষক শিক্ষয়িত্ৰীসকল যিটো প্ৰচেষ্টাতে তেওঁলোকে ব্যক্তিগত প্ৰচেষ্টা হিচাপে লৈ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ কাৰণে তেওঁলোকে এটা পুৰস্কাৰ ঘোষণা কৰিছে। এই ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়াবিলাক চাই এনেকুৱা লাগে যে চৰকাৰী মাধ্যমৰ শিক্ষা ব্যৱস্থাক মানুহে উপলুঙা কৰাৰ যিটো বাট তেওঁলোকে এইখন স্কুললৈ আহি এটা উদাহৰণ হিচাপে লওক। আৰু মই ভাবোঁ অসম চৰকাৰেও ভাল পাব যে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ ফলাফল এনেধৰণৰ উন্নত হ'ব পাৰে। এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। সেয়ে আজি আমাৰ কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন অনুষ্ঠান চমুকে সম্বৰ্ধনা অনুষ্ঠান আমি পাতিছোঁ। আমাৰ বিদ্যালয়ৰ পৰা 35জনে এইবাৰ উত্তীৰ্ণ হৈছে, তাৰে 4জনে ষ্টাৰ পাইছে আৰু 26জনে ফাৰ্ষ্ট ডিভিজন পাইছে। মুঠ 33টা লেটাৰ পাইছে। সেয়ে আমি তেওঁলোকক অভিনন্দন জনাবলৈ আমাৰ লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ পৰা আমি অধ্যক্ষ মহোদয়ক নিমন্ত্ৰণ কৰিছিলোঁ। লগতে লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ বেংগলী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ কান্তাৰভূষণ নন্দী ছাৰক আমি নিমন্ত্ৰণ কৰিছিলোঁ। লগতে অভিভাৱকসকল আৰু এই অঞ্চলৰ গোটেই লোকসকলক মাতিছিলোঁ, অভিভাৱকসকলক মাতিছিলোঁ। লগতে এই সমাজকৰ্মীসকল আহিছিল আৰু ছাত্ৰ ছাত্ৰীসকল আছে। সকলোৱে মিলি আমি অভিনন্দন অনুষ্ঠান পাতিছোঁ। ইয়াৰ সকলো ৰাইজে সম্পূৰ্ণ সঁহাৰি জনাইছে আৰু আমি খুব আনন্দিত হৈছোঁ আজি যে আমাৰ বিদ্যালয়ে ইমান সুন্দৰ ফলাফল দেখাবলৈ সক্ষম হৈছোঁ। সেয়েহে আমি অত্যন্ত সুখী। আমি যাতে তেওঁলোকৰ ভৱিষ্যত জীৱন সুন্দৰ হয় তাৰ বাবে অনুপ্ৰেৰণা যোগাবলৈ বিশিষ্ট ব্যক্তিসকলক মাতিছিলোঁ। তেওঁলোকে তেওঁলোকৰ বক্তব্য ৰাখিছে আৰু আমি নিশ্চিত যে আমন্ত্ৰিত অতিথিসকলৰ বক্তব্যই তেওঁলোকক প্ৰেৰণা যোগাব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা যোগাব আৰু ভৱিষ্যতে যাতে তেওঁলোকে ভাল অধ্যয়ন কৰি এজন দেশৰ সুনাগৰিক হ'ব পাৰে সেয়ে আমি কামনা কৰি